সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ এখনি ঐতিহ্যমণ্ডিত শিক্ষা অনুষ্ঠান 4 নং ৱাৰ্ড প্ৰাইমাৰী স্কুলে এই বৰ্ষৰ অক্টোবৰ মাহৰ 26 আৰু 27 তাৰিখে বিদ্যালয়খনিৰ 83তম প্ৰতিষ্ঠা দিৱস ও প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ উদযাপনৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে ইতিমধ্যে বিদ্যালয়খনৰ বহুতো প্ৰাক্তন শিক্ষাৰ্থীৰে এখনি প্ৰাক্তন শিক্ষাৰ্থী সমিতি গঠিত হৈছে। সমিতিৰ সিদ্ধান্ত মৰ্মে অহা 23 জুন 2024 তাৰিখে দেওবাৰে বিয়লি 2:30 পৰা 4 নং ৱাৰ্ড প্ৰাইমাৰী স্কুল প্ৰাংগণত আগন্তুক অনুষ্ঠানটিৰ উপলক্ষে এখনি সাধাৰণ সভা আহ্বান কৰা হৈছে। তদুপলক্ষে বিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক উক্ত সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে। বঙাইগাঁও জিলাৰ উত্তৰ অভয়পুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিল খণ্ডকাৰে গোৱালপাৰাত মানাহা নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। বিধায়কগৰাকীয়ে 7 বাৰকৈ বিধানসভাত এই কথা উপস্থাপন কৰিছিল। লগতে বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে যে 40 বছৰে উত্তৰ অভয়পুৰী সমষ্টিৰ উন্নয়ন ICUত আছিল যদিও 3 বছৰে কিছু উন্নয়ন কৰে বুলি লগতে বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে যে জিলা আয়ুক্তগৰাকীৰ তৎপৰতাত কিছু উন্নয়ন হৈছে অঞ্চলটোত। উল্লেখযোগ্য যে কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাঢ়নী পানীৰ ফলত বহুকেইটা পৰিয়ালৰ লগতে শতাধিক বিঘা কৃষিভূমি নদীৰ বুকুত যোৱাৰ লগতে পকী ৰাস্তা আৰু 20 কোটি টকীয়া দলঙৰ প্ৰতি ভাবুকি আহি পৰিছে বুলি স্থানীয় লোকে মন্তব্য কৰিছে। সেয়ে শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ দাবী জনাইছে স্থানীয় ব্যক্তিসকলে। গৰাখহনীয়া প্ৰবণ সমষ্টি এটা আৰু ভাৰতবৰ্ষৰ বা অসমৰ ভিতৰতে এটা অনুন্নত সমষ্টি। গৰাখহনীয়া প্ৰতি বছৰে মানুহখিনিৰ অৱস্থা দুৰৱস্থা কৰি পেলায় আৰু যোৱা 30-40টা বছৰ মানে আমাৰ সমষ্টিত উন্নয়ন ICUত আছে। যোৱা 3 বছৰে মই ছেমি ICUত আনাৰ কাৰণে চেষ্টা কৰিছোঁ। অলপ উন্নয়নৰ ধাৰা এটা আহিছে আৰু যিটো প্ৰশাসনৰ তৎপৰতা ইমান দিনে আমাৰ সমষ্টিবিলাকত যেতিয়া ঘৰ দুৱাৰ ভাঙিছে বা কিবা হৈছে খবৰ নাছিল। আজিকালি অলপ আমি DC SDO চিভিল চাৰ্কল অফিচাৰৰ লগত সঘনাই যোগাযোগ ৰক্ষা কৰাৰ ফলত মানে প্ৰশাসনেও সুদৃষ্টি দিবলৈ বাধ্য হৈছে আৰু বৰ্তমানৰ উপায়ুক্তগৰাকী সঁচাকৈ অলপ তৎপৰ মানুহ, মিছা কথা কৈ লাভ নাই সঁচাকৈ, কিন্তু তেখেতৰ ক্ষমতা সীমিত। তেখেত টেম্পৰাৰী কামবিলাকহে কৰাব পাৰে, কিন্তু আমাৰ ইয়াত কিছু আঁচনিৰ প্ৰয়োজন, ডাঙৰ আঁচনিৰ প্ৰয়োজন। কিন্তু আপোনালোকে গমে পায় মই বিধায়ক হৈয়ে অতি কমেও 7 বাৰমান এছেম্বলিত গৰাখহনীয়া সমস্যালৈ কথা উঠাইছোঁ। লাষ্টততো মোৰ লগত গৰাখহনীয়া মানে ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰী ডাঙৰীয়াৰ লগত অলপ কাজিয়াই হ'ল, সেইখিনিও আপোনালোকে দেখা পাইছে। চেষ্টা অব্যাহত ৰাখিছোঁ। সম্ভৱতঃ অহা 1-1.5 বছৰৰ মাজত আই নদীটো আমাৰ মেজৰ গৰাখহনীয়া হয়, তাতে 345 কোটি টকাৰ এটা DPR বনাই পঠোৱা হৈছে। সেইটো আশা কৰিব পাৰি হয়তো অহা 1-1.5 বছৰৰ মাজত কাম আৰম্ভ হ'ব। মানা নদীত গৰাখহনীয়াৰ প্ৰকোপটো আছে, কিন্তু আই নদীৰ তুলনাত কম। প্ৰকোপ আছে কিন্তু অতি কমেও 20টামান ঠাইত। এইবাৰ আমাৰ 2 নম্বৰ ভাণ্ডাৰা, তাৰপিছত গোলাপাৰা, বৰৈচালা আদি কৰি এনেকৈ 6-7টামান জাগাত মানে কিছু ঘৰবাৰীৰ ক্ষতি সাধন হৈছে। এতিয়া সাময়িকভাৱে যিবিলাক ঠাইত টেম্পৰাৰী কাম গ্ৰহণ কৰা যায় তাত DCয়ে মোক কথা দিছে, জিলা উপায়ুক্তই মানে কামখিনি অতি সোনকালে কৰাব বুলি কৈছে। তো আমি আজি গোলাপাৰাত পৰিদৰ্শন কৰিব আহি গমেই পালোঁ যেনে ৱাটাৰ ৰিচোৰ্চৰ মানুহ ইতিমধ্যে কামত নিয়োজিত হৈছে আৰু কিছুমান ঠাই আছে য'ত টেম্পৰাৰী কাম কৰি একো লাভ নাই। এতিয়া বৰৈচালা ধৰক 1 কিলোমিটাৰমান ঠাইত মানে ভাঙা আৰম্ভ কৰিছোঁ। তাতে টেম্পৰাৰী কাম কৰি টেম্পৰাৰী 2-4, 10, 15, 20 লাখ টকাৰ কাম কৰি একো লাভ নাই। তাতে 4-5 কোটি টকাৰ কাম লাগিব। তো সেইটো মই বিধায়ক হৈয়ে আঁচনি এটা লৈছিলোঁ SDRFৰ অধীনত, কিন্তু আমাৰ মন্ত্ৰী মহোদয়ে নিদিলে আমাক। মন্ত্ৰী মহোদয়ে প্ৰকাশ্যে কয় যে আমি এটা বিশেষ অঞ্চলত কাম কৰাৰ কাৰণে আগ্ৰহী নহয়। গতিকে তথাপিও এছেম্বলিত আমি সঘনাই কথা উত্থাপন কৰি থাকোঁ। যোৱা বিধানসভাততো মোক ধমকে মাৰিলে এছেম্বলিৰ ভিতৰত, কিন্তু ধমক মাৰিলে মই থমকি নৰওঁ। তাৰমানে মই ৰাইজৰ প্ৰতিনিধি। আমাৰ ৰাইজ যেতিয়া হাৰাশাস্তি হ'ব
তাত আমি ৰৈ থকাৰ কোনো কুৱেশ্যন নাহে আমি এইবেলিও বিভিন্ন ঠাইত য'ত য'ত আঁচনি লাগে আঁচনিলৈ দিছপুৰলৈ লৈ যাম আৰু ফাইট কৰি হ'লেও 2-4টা আঁচনি উলিয়াই আনিবলৈ সামৰ্থ্য হ'ম বুলি আশাবাদী অতি দুৰ্ভাগ্যজনক বিষয় ইতিমধ্যে আপোনালোকেও গম পাইছে আমিও গম পাইছোঁ যে এই বিশেষকৈ গোলাপাৰা নাম্বাৰপাৰাৰ মাজত যি 20 কোটি টকীয়া দলং এই দলংখন যথেষ্ট ভাবুকিৰ সন্মুখীন হৈছে আৰু তাৰ আগত ইয়াতে এখন বসতি আছিলে গোলাপাৰা নাম্বাৰপাৰা তৃতীয় খণ্ড গুণবিন্যা এই এলেকাবিলাকৰ পৰা কিছু জনবসতি ইয়াতে আছিলে ইতিমধ্যে নদীৰ বুকুত যা গৈছে আৰু বাকী অৱশিষ্ট যিখিনি বসতি ইয়াতে আছে সেইখিনিও আজি ৰাতিৰ ভিতৰত নদীৰ বুকুত যা যাব বুলি আমি ধাৰণা কৰিছোঁ আমি জিলা প্ৰশাসনক অনুৰোধ জনাম যে অতি সোনকালে যাতে জিলা প্ৰশাসনৰ যোগেদি এই মানুহখিনি এটা মানে নিৰাপত্তা প্ৰদান কৰে আৰু যি গৰাখহনীয়া হৈছে এই গৰাখহনীয়া যাতে অতি সোনকালে ৰোধ কৰাৰ ব্যৱস্থা কৰে ইতিমধ্যে আমি জানিব পাৰিছোঁ যে যোৱা বছৰ এই গৰাখহনীয়াৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰ চাহাবে ইয়াতে বেম্বো প্ৰটেকশ্যনৰ কাৰণে 1 লাখ টকা প্ৰদান কৰিছিলে ইতিমধ্যে আমিও প্ৰত্যক্ষ কৰিছোঁ যে কামখিনি হৈছিলে বা ইয়াতে এতিয়াও আছে সেইখিনিৰ চিহ্ন আৰু এইবেলিও তেখেতে প্ৰায় 2,50,000 মান টকা ইয়াতে আবণ্টন দিছে বুলি শুনা পাইছোঁ আৰু সেই কামখিনি অতি সোনকালে বিভাগীয়ভাৱে অনুৰোধ জনাম যে বিভাগক অনুৰোধ জনাম যে অতি সোনকালে যাতে এই পুঁজিখিনি মোকলাই দি এই অঞ্চলৰ ৰাইজৰ যাতে সফল হয় তাৰ কাৰণে যাতে কাম অতি সোনকালে আৰম্ভ কৰে তাৰ বাবে অনুৰোধ জনাম তথাপিও বিধায়ক মহোদয়ক আৰু এবাৰ অনুৰোধ জনাম যাতে অতি সোনকালে এই 20 কোটি টকীয়া দলং এই দলংখন ৰক্ষা কৰাৰ স্বাৰ্থত অসম চৰকাৰৰ লগত যোগাযোগ কৰি যাতে অতি সোনকালে ইয়াতে প্ৰটেকশ্যনৰ ব্যৱস্থা কৰে তাৰ কাৰণে অনুৰোধ জনাম ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।